নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজটোৰ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। কৃষি বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ কিছুমান পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ কাৰণে নতুনকৈ 3000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে কৃষি বিভাগৰ ফালৰ পৰা। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহ সম্পূৰ্ণ তথ্যখিনি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। 10 পাছ 12 পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। চেলাৰী যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। যদি আপোনালোকৰ অৰ্হতা বনে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল, কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ আজিকালি ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিৰ অভাৱিত আপোনালোকে চাব পাৰে যে 2025 চনৰ ৰিক্ৰুইটমেণ্ট হয়। ইউনিভাৰ্চিটি অফ এগ্ৰিকালচাৰেল ছায়েন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে এছিষ্টেণ্ট হেল্পাৰ পদৰ ভেকেঞ্চি আছে। বেৰিয়াছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অৰ্থাৎ আপোনালোকৰ কাৰণে 3000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ কৃষি বিভাগৰ ফালৰ পৰা। ইতিমধ্যে ভেকেঞ্চিৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে ক্লাছ 10ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। আপোনালোকে নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে এলিজিবল হয়, যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড, আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। মিনিমাম এজ লিমিট দিয়া হৈছে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 40 বছৰ। লগতে আপোনালোকে চিলেকশ্যন পাই যাব, য'ত SC/ST কেণ্ডেডেটছৰ কাৰণে পাব 5 বছৰ, OBC কেণ্ডেডেটছৰ কাৰণে পাব 3 বছৰ, আৰু PWBD কেণ্ডেডেটছৰ কাৰণে পাব 10 বছৰৰ এই চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে এছিষ্টেণ্ট আৰু হেল্পাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অৰ্থাৎ এছিষ্টেণ্ট আৰু সহায়ক পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। অল অভাৰ ইণ্ডিয়াৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। আপোনালোকে চাব পাৰে যে জেনেৰেল, OBC, EWS, SC/ST, PH, ফিমেল সকলো কেণ্ডিডেটছে কিন্তু বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিসমূহৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। কোনো ধৰণৰ ৰিটেন এক্সাম দিয়াৰ আপোনালোকৰ প্ৰয়োজনেই নাই, ডাইৰেক্ট ইণ্টাৰভিউ হ'লে আপোনালোকে চিলেকশ্যন হৈ যাব। আৰু ইণ্টাৰভিউটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণেহে খালি মাতা হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিহেতু মাতা হ'ব, আৰু তাতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব চিম্পলি অনলি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, এপ্লাই কৰিব পাৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিহেতু কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো যদি আপোনালোকে 10 পাছ 12 পাছ বা ডিগ্ৰী পাছ আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকৰ ফটোগ্ৰাফ, ছিগনেচাৰ, শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, ডমিচিয়েল চাৰ্টিফিকেট, আধাৰ কাৰ্ড আপোনালোকৰ লাগিব এজ এ ID প্ৰুফ। তো যদি আপোনালোকৰ তাত এইকেইটা ডকুমেণ্টছ আছে, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ যিটো নেকি লিংক আছে, লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত নাইবা হোৱাটছআপ গ্ৰুপত দি দিম। তাৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাব পাৰিব, লগতে আপোনালোকে ভেকেঞ্চিসমূহত নিজে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে, আমি আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰি ল'ব, এপ্লিকেশ্যন ফৰ্মটো লগতে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব। তো তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে, আপোনালোকেও কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়।
য'ত আপোনালোকৰ কাৰণে 3000+ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু ভেকেঞ্চিবিলাক আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে 2025 চনৰ কাৰণে। তো এগিয়ে আছিলে ভেকেঞ্চিৰ সবিশেষ ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে কৃষি বিভাগৰ ফালৰ পৰা পুনৰ কিছুমান পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিসমূহৰ ইণ্টাৰভিউ ডেটটো আপোনালোকে চাব পাৰে 13 অক্টোবৰ, যিহেতু আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে। তো ইণ্টাৰভিউৰ কাৰণে ডেটটো আপোনালোকে চাব পাৰে, তাৰিখটো চাব পাৰে 13 অক্টোবৰ। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে জলদি এপ্লাই কৰি ল'ব পাৰে। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।